নমস্কাৰ সকলোলৈ। আজি দুপৰীয়া ভাত সাঁজত তিতা ফুলৰ ভাজি এখন বনাবলৈ লৈছোঁ। এয়া মই বাতিত তিতা ফুলখিনি উলিয়াই লৈছোঁ আৰু এতিয়া ভালকৈ ধুই ল'ম তিতা ফুলখিনি। এই তিতা ফুলখিনি ভালকৈ ধুই মই গৰম পানীত অলপ সময়ৰ বাবে তিয়াই ৰাখিছোঁ, যাতে তিতাটো অলপ কম হয়, সেইবাবে মই তিয়াই ৰাখিছোঁ গৰম পানীত অলপ সময়। তিতা ফুলখিনি তিয়াই থৈ মই দালিত তেল মাৰিবলৈ ওলাইছোঁ আৰু দালি মই ডাইৰেক্ট কুকাৰতে তেল মাৰি দিব ওলাইছোঁ। আপোনালোকে এনেকৈ তেল মাৰি পাইছেনে? কুকাৰতে ডাইৰেক্ট বইল নকৰাকৈ। দালিখিনি কুকাৰত বহাই থৈ এইফালে খুৰাই বাৰান্দাতে গাখীৰ দি থৈ গৈছে, তাকে নিবলৈ আহিছোঁ। আৰু বাহিৰখন চাওকচোন, ইমান যে ৰ'দ দিছে আজি, বাপৰে। এইফালে ল'ৰা শুই আছে, দেখিছেনে? আৰু এই গেঞ্জি কিয় নিপিন্ধে গম পায়নে? গেঞ্জিটো হেনো বোলে অত্যন্ত তাৰ কথা। গাখীৰ আহি পোৱাৰ পাছতে মই এনেকৈ চাহ একাপ খাই লওঁ অকলে, যিহেতু অকলেই থাকোঁ দিনটো। মানুহজন ডিউটিলৈ যায়, মানুহজন আহি পাওঁতে আবেলি হয় সদায়। চাহকণ খাই হৈছে আৰু এফালে ল'ৰা উঠিলেই, দেখিছেনে? ল'ৰা উঠিলে, এতিয়া উঠি অলপ সময় তাক বাহিৰলৈ লৈ গ'লোঁ, লৈ ভাল লগাই মনটো কিবা এটা খাবলৈ দিছোঁ। সি খাই আছে আৰু মই তিতা ফুলৰ ভাজিখিনি বনাবলৈ যাওঁ এতিয়া। এয়া মই কেৰাহীটো গেছত পাতি দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পাছতে তেল, নহৰু আৰু কেঁচা জলকীয়া দি তিতা ফুলখিনি দি অলপ সময় ভাজিছোঁ আৰু অলপ হালধি দি দিছোঁ ইয়াতে। অলপ সময় তিতা ফুলখিনি ভাজি লৈছোঁ ইয়াত। তিতা ফুলখিনি অলপ সময় ভাজি লোৱাৰ পাছতে মই ইয়াত ভাত দি দিছোঁ। ভাত দি অলপ সময় লৰাই লৈ মই এতিয়া ইয়াত খাৰ দিম। এতিয়া মই খাৰ দিছোঁ। খাৰ দিয়াৰ পাছতে অলপ সময় ভজাৰ পাছতে আমাৰ তিতা ফুলৰ ভাজিখন হৈ যাব। আৰু মোৰ তিতা ফুলৰ ভাজিখন হৈ গ'ল, দেখিছেনে? আৰু আমাৰ ফালে এইটোক বাহাকা তিতা ফুল বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাব। দেখিছেনে? এইফালে তিতা ফুলৰ ভাজি বনাই থাকোঁতে ল'ৰাই এয়া কি কৰিলে, গোটেই পাউডাৰটো শেষ কৰি পেলালে। বাৰু মোৰ দিনবোৰ এনেকৈ পাৰ হৈ আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ফেচবুকত চাই যদি ফ'ল' কৰি দিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু তিতা ফুলৰ ভাজি যদি এনেকৈ বনাই খাই পোৱা নাই, এদিন বনাই খাই চাব। আৰু আপোনালোকে কেনেকৈ বনাই খাইছে তাকো মোক জনাব। আজিলৈ আহিছোঁ, বাই।